নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো বিৰাটেই এটা ধামাকাদাৰ ভিডিঅ', তো শেষলৈকে একেবাৰে চাবলৈ কিন্তু নাপাহৰিব। 2014 চনৰ আগত যেতিয়া নেকি কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া এটা এলপিজি গেছ যদি আমি কিনিবলৈ যাওঁ তেন্তে এটা এলপিজি গেছৰ দাম পৰিছিলে 300 পৰা 400 টকা। বেছি দাম নাছিলে, মাত্ৰ 300 পৰা 400 টকা, কিন্তু তেতিয়াও মানুহৰ বহুত যেন লাগিছিলে। মানুহে কৈছিলে যে বাপৰে বা ইমান দাম বাঢ়িছে, গেছৰ 400 টকা কৰি দিলে। তাৰ পাছত 14 চনৰ পাছত যেতিয়া নেকি বিজেপিৰ চৰকাৰ গঠন হ'ল, তাৰ পাছত বিজেপি চৰকাৰে লাহে লাহে এলপিজি গেছৰ দামবিলাক কি কৰিলে বঢ়াই নিলে, আৰু তাৰ লগতে কি কৰি দিলে সাবসিডি দিয়া সিস্টেমটো কৰি দিলে। এলপিজি গেছৰ দাম কৰি দিলে 600 টকা, আৰু সাবসিডি মানুহক কি কৰে 200 টকা বেংকৰ একাউণ্টত ভৰাই দিলে। মানুহে ভাবে যে 600 টকা লৈছে কি হ'ল, কিন্তু 200 টকাটো আমাক ৰিটাৰ্ণ দিছে, আল্টিমেটলি আমি গেছটো 400 টকাত লাভ কৰি আছো। গতিকে মানুহে সেইটো মনত ভাবি আছিল। তাৰ পাছত চৰকাৰে কি কৰিলে লাহে লাহে গেছৰ দামটো বঢ়াই গৈ থাকিলে, কিন্তু সাবসিডিৰ পৰিমাণটো কমাই গৈ থাকিলে। তাৰ পাছত কি কৰিলে উজ্জ্বলা আঁচনিৰ গেছ সবকে প্ৰদান কৰি দিলে। যাহাই উজ্জ্বলা আঁচনিৰ গেছ প্ৰদান কৰিলে তাৰ পাছতটো সম্পূৰ্ণৰূপে সাবসিডি বন্ধ কৰি দিলে। এতিয়া এটা এলপিজি গেছ যদি আপোনালোকে আজিৰ পৰা কিছুদিন আগত যদি কিনিবলৈ যায় কিনিছিলে তেন্তে আপোনালোকে এটা এলপিজি গেছ 1100-1200 টকাত কিনিব লাগিছিলে। তাৰ পাছত বিৰোধীৰ লগতে প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰৰ ওপৰত এইটো এটা প্ৰতিবাদ কৰা টাইপৰ হ'ল যে গেছৰ দামটো ইমান কিয় বঢ়াইছে। বিৰোধী পাৰ্টিবিলাকেও প্ৰশ্ন উত্থাপন কৰিলে যে গেছৰ দামটো কিয় বঢ়াইছে, তো গেছৰ দামটো কমাব লাগে। এতিয়া লোকসভা নিৰ্বাচন আহি আছে, তো লোকসভা নিৰ্বাচনৰ আগত যদি বিৰোধী আৰু তাৰ লগে লগে বিৰোধী কথা বাদ দিলোঁ, মেইনলি জনসাধাৰণৰ কথা যদি চৰকাৰে নুশুনে তেন্তে চৰকাৰ খহি যোৱাৰ সম্ভাৱনা আছে। এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকখনত চৰকাৰৰ ফালৰ পৰা কিছুমান ভাল খবৰ ঘোষণা কৰিছে। তাৰে মাজতে হৈ গ'ল এলপিজি গেছৰ এটা খুবেই ভাল আপডেট দিছে আপোনালোকৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, আপোনালোকক চৰকাৰৰ ফালৰ পৰা 300 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে প্ৰত্যেকটো এলপিজি গেছৰ বাবদ প্ৰত্যেক মাহে। এতিয়া কেনেকৈ কিভাৱে আপোনালোকে লাভ কৰিব মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰী পাঞ্জৰি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। তো আপোনাৰ বাৰু উজ্জ্বলা আঁচনিৰ এলপিজি চিলিণ্ডাৰ আছেনে নাই কমেণ্ট কৰি জনাব। আপোনালোকে উজ্জ্বলা আঁচনিৰ গেছত প্ৰত্যেক মাহে গেছ ভৰাই নে নভৰাই সেইটো কমেণ্ট কৰি জনাব। এতিয়া যিসকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকে ক'বলৈ গ'লে হয়তো 3-4 মাহৰ মূৰত হয়তো এটা এলপিজি গেছ ভৰাই। মই আই থিংক যোৱাকালি এটা আগৰ দিনাখন দা কষ্ট কাৰেণ্ট নামৰ এটা চেনেলত এটা নিউজ দেখিছিলোঁ, যিটো নিউজত দেখা পাইছোঁ একাংশ মানুহৰ ঘৰত এলপিজি গেছ আছে, চৰকাৰে তেওঁলোকক বিনামূলীয়াকৈ দিছে, সেইটো সঁচা কথা। কিন্তু তেওঁলোকে এলপিজি গেছ থকা স্বত্তেও খৰিত ভাত বনাইছে। কিয় খৰিত ভাত বনাইছে? কাৰণ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ পইচা নাই এলপিজি গেছটো ক্ৰয় কৰিবৰ কাৰণে বা ৰিফিল কৰিবৰ কাৰণে। মানে তেওঁলোকৰ ওচৰত 700-800 টকা এটা নাই গেছটি ৰিফিল কৰিবৰ কাৰণে, যাৰ কাৰণে নেকি এলপিজি গেছটো ধোঁৱা চাঙত উঠি আছে আৰু তেওঁলোকে খৰিতে এতিয়াও ভাত বনায়। এতিয়া এইবিলাক সমস্যা যদি চৰকাৰে সমাধান নকৰে তেন্তে লোকসভা নিৰ্বাচনত তেওঁলোকৰ ভাই গণ্ডগোল আছে। তেওঁলোকে চিট হয়তো দখল নকৰিবও পাৰে, নহয় জানো? এইবাৰ যিহেতু অকণমান নিৰ্বাচন বিশেষকৈ ক'বলৈ গ'লে ধামাকাদাৰ হ'বলৈ গৈ আছে। তো বন্ধু বান্ধৱীসকল, সেই সময়ত এতিয়া চৰকাৰৰ ফালৰ পৰা কৈছে তো আপোনালোকে যদি প্ৰত্যেক বছৰে 12টাকৈ এলপিজি চিলিণ্ডাৰ ৰিফিল কৰে, 12টা চিলিণ্ডাৰ, 12টাতকৈ বেছি হ'লে নহ'ব, কিন্তু আপোনালোকে মেক্সিমাম যদি 12টা ৰিফিল আপোনালোকে কৰে প্ৰত্যেক বছৰত, মানে 12 মাহত 12টা গেছ চিলিণ্ডাৰ যদি আপোনালোকে ৰিফিল কৰে তেন্তে প্ৰত্যেকটো গেছ চিলিণ্ডাৰৰ বাবদ আপোনালোকক 300 টকাকৈ ছাবচিডি প্ৰদান কৰিব বুলি জনাইছে। এতিয়া গেছৰ দাম কিমান এতিয়া সেইটোৰ কথা বাদ দিয়ক। এতিয়া 600 টকাই হওক বা 700 টকাই হওক বা 800 টকাই হওক সেইটো বাদ দিয়ক। যেই টকাই নহওক কিয় আপোনাৰ যদি উজ্জ্বলা আঁচনিৰ গেছ আছে, আপোনালোকে বছৰেকত যদি 12টা চিলিণ্ডাৰ ৰিফিল কৰে প্ৰত্যেকটো চিলিণ্ডাৰৰ বাবদ আপোনালোকে 300 টকাকৈ চৰকাৰৰ ফালৰ পৰা ছাবচিডি পাব আপোনালোকৰ বেংকৰ একাউণ্টত। এতিয়া যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ আছে তো তেওঁলোকে পাৰিলে কি কৰিব, আপোনালোকৰ গেছ যদি বহুত দিন যায়, পাৰিলে ঘৰৰ ওচৰত যদি কাৰোবাৰ গেছৰ প্ৰয়োজন হয়, বেছিকৈ যদি তেওঁলোকক গেছৰ প্ৰয়োজন হয়, তেওঁলোকৰ যদি এখনেই কাৰ্ড থাকে, পাৰিলে তেওঁলোকক কাৰ্ডখনেদি আপোনালোকে গেছ ভৰাবলৈ দি দিব, কিয়নো আপোনালোকে 300 টকাকৈ ছাবচিডি লাভ কৰিব। বুকিং কৰক নকৰক সেইটো পাছৰ কথা। বুকিং বাৰু আজিকালি কৰিবই লাগে, বুকিং নকৰাকৈ এলপিজি গেছ নাপায়, গতিকে বুকিংটো আপোনালোকে কৰি ল'ব, তেতিয়া 300 টকাকৈ লাভ কৰিব। আৰু আপুনি যদি উজ্জ্বলা আঁচনিৰ গেছ থাকিও ছাবচিডি নাপায় তেন্তে আপোনালোকৰ এটা বিগ মিষ্টেক হৈ আছে। মিষ্টেকটো কি? আপোনালোকে বেংকৰ একাউণ্টৰ সৈতে মানে KYC আপডেট
কৰা নাই তো আপোনালোকে যাওক আপোনালোকৰ এজেন্সিত গৈ KYC আপডেট কৰক তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহে মাহে 300 টকাকৈ ক্ৰেডিট হৈ থাকিব প্ৰত্যেক মাহে 300 টকা ক্ৰেডিট হোৱা মানে বছৰি আলটিমেটলি ক'বলৈ গ'লে 3 বাৰং 36 অৰ্থাৎ 3600 টকা আপোনালোকৰ বেংকত বিনামূল্যে সোমোৱা গতিকে সেইটোনো কিয় এৰি দিব লাগে নহয় জানো যদি আপোনালোকৰ গেছৰ প্ৰয়োজন নাই আপোনালোকৰ এটা গেছে বহুত দিন যায় তো আপোনালোকে বেলেগক দি দিবগে কাৰ্ডখন যে তই ভৰাই লৈ মাজা মই 300 টকা পাই যাম তইও কমতে পাই যাবি নহয় জানো তো এইটো কৰিব পাৰে তো বন্ধু-বান্ধৱী সকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম